কালি আপোনালোকৰ জৰিয়তে আমাৰ এই আঠাইসাগৰ বৰনামঘৰৰ পৰা এভাগী মূৰ্তিৰ বিষয় লৈ গোটেই অসমবাসীয়ে জনাকে প্ৰচাৰিত হ'ল। সেই মূৰ্তিভাগ আমি পৰীক্ষা কৰি চালোঁ, মূৰ্তিভাগ সম্পূৰ্ণ সোণৰ নহয় বুলি আমি প্ৰমাণ পালোঁ। আৰু আজি আকৌ এভাগ ৰাধাকৃষ্ণ মূৰ্তি আমি আকৌ পাইছোঁ, তেনেদৰে আগৰ দৰে পাইছোঁ। সেই ভাগো আমি পৰীক্ষা কৰি চালোঁ, সেই ভাগো সোণৰ নহয় বুলি আমি প্ৰমাণ পালোঁ। গতিকে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীক জনাই দিয়ক যে এইখিনি কৰি আমাক কিয় ইমান কষ্ট দিছে। আমি আজি 2টা ৰাতি টোপনি ক্ষতি কৰি আছোঁ, কষ্ট পাইছোঁ, ৰাইজে বহুত কষ্ট পাইছোঁ। গতিকে এইখিনি কেলৈ কৰিছে যে এইখিনি কৰি পেলাই আমাৰ নামঘৰ ভাগৰ ইমানখিনি বদনামিত কৰিব বিচাৰিছে। সেইখিনি যে কৰিছে তেওঁ যাতে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীয়ে অভিশাপ দিয়ক, তেওঁ জহন্নামে যাওক। আৰু আমি মূৰ্তি কিভাগ আমি কৃষ্ণ মূৰ্তি পাইছোঁ, ৰাধাকৃষ্ণ মূৰ্তি পাইছোঁ। আমি কাগজ এখিলাত ফটো এখন কৃষ্ণ মূৰ্তি হ'লেও ধূপ চাকি জ্বলাওঁ। গতিকে তেওঁলোকক আমি সন্মানেৰে ৰাখি থৈছোঁ, তেওঁলোক থাকিব। কিন্তু যিজন লোকে হওক, কোনোবা হেৰিয়ে হওক, যিয়ে হওক, যি আমাক এইখিনি কৰাইছে, আজি 88 চনতে এই নামঘৰ প্ৰতিষ্ঠা কৰা আজি পৰ্যন্ত এনেকৈ মিডিয়াৰ লগত আমি কথা পতা নাই। যি এইখিনি কৰালে তেওঁলোক জহন্নামে যাওক আমি কৈছোঁ। আৰু গোটেই অসমবাসীয়ে কওক এনেকুৱা কিয় কৰিছে, আমাৰ হিন্দু ধৰ্মত কিয় এনেকুৱা কৰিছে, বদনাম সানিছে। এই বদনামৰ পৰা আমাক হাত সাৰিবলৈ আপোনালোক অসমবাসীয়েও ইয়াক বিচাৰ কৰি পেলানি দিয়ক ভগৱন্তৰ চৰণত। মই বেছি নকওঁ, মই বহুত আৱেগিক হৈ আছোঁ। গতিকে আপোনালোকৰ চৰণত মই ভৰিত ধৰি মাতিছোঁ। আজি ৰাধাকৃষ্ণ ভাগত যিখন চিঠি লিখিছে, সেইখন চিঠিত লিখিছে যে কালি ভাগ প্ৰকৃততে ডুপ্লিকেট আছিলে, আজি ভাগহে পিয়'ৰ অৰিজিনেল হয়, এইটো লিখা আছে। কিন্তু আমি পৰীক্ষা কৰি চালোঁ 2 ভাগেই ডুপ্লিকেট। গতিকে অসমবাসীৰ ওচৰত মই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, অসমবাসীয়ে কি বিচাৰ কৰে কৰক, অসমবাসীক দিছোঁ। আৰু এনেকুৱা অপৰাধ কৰাৰ কাৰণে আমি দুখিত হৈছোঁ।